ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ। জনাঞ্চলৰ উচ্ছেদ চলালে বাধা দিব ৰঞ্জিত দাসে। সংখ্যালঘুৰ ঘৰলৈ ভাঙিবলৈ যদি বুলডোজাৰ যায় তেনেহলে বাধা দিবলৈ যাব মন্ত্ৰী ৰঞ্জিত দাস। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য প্ৰকাশ কৰি সংখ্যালঘুক দিছে আশ্বাস। এই উচ্ছেদ কেৱল বনাঞ্চলতহে চলিছে আৰু বনাঞ্চলৰ উচ্ছেদৰ বাহিৰে যদি অন্য সংখ্যালঘু অধীনস্থ যিসমূহ অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চলত যদিহে বুলডোজাৰ চলে বাধা দিবলৈ মই নিজেই যাম বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে মন্তব্য। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। সংখ্যালঘুৰ উচ্ছেদক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে মন্তব্য। বনাঞ্চলতহে উচ্ছেদ কৰা হৈছে, বনাঞ্চলৰ বাহিৰে অন্য সংখ্যালঘু অধ্যুষিত অঞ্চলত যদি বুলডোজাৰ চলে বাধা দিবলৈ মই যাম। বনাঞ্চলৰ সলনি অন্য প্ৰান্তত উচ্ছেদ কৰিলে আমি আগত গৈ বাধা দিম বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। গোৱালপাৰাৰ উচ্ছেদক মাদানীয়েও সমৰ্থন কৰিছে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত কুমাৰ দাসে। জনাঞ্চলৰ বাহিৰত উচ্ছেদ হ'লে মই নিজেই ৰাইজৰ সন্মুখত থিয় হৈ সেই উচ্ছেদত বাধা দিম। উচ্ছেদৰ নামত সংখ্যালঘুক ভয় খুৱাবলৈ বিচৰা হৈছে, এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। মোবাইল দেখুৱাই সংখ্যালঘুক উচ্ছেদৰ নামত আতংকিত কৰা হৈছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। উচ্ছেদক লৈ আতংকিত নহ'ব সংখ্যালঘু জনতা, উচ্ছেদক লৈ সংখ্যালঘু জনতাক আতংকিত নহ'বলৈ আহ্বান। সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ, এই কথা মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য প্ৰকাশ কৰিছে। সংখ্যালঘুক বৃহৎ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এটা ডাঙৰ খবৰ জনাই আছোঁ। সংখ্যালঘুৰ উচ্ছেদক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ভূমিৰ অধিকাৰ পাব। কেৱল হিন্দু অথবা কেৱল মুছলমান বুলিয়ে নহয়, সকলোকে ভূমিৰ অধিকাৰ দিয়া হ'ব। বনাঞ্চলৰ সলনি যদিহে অন্য প্ৰান্তত চৰকাৰে উচ্ছেদ চলায় আমি প্ৰথমে গৈ বাধা দিম বুলি মন্তব্য কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। গোৱালপাৰাৰ উচ্ছেদ সন্দৰ্ভতো মন্ত্ৰী ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। গোৱালপাৰাৰ উচ্ছেদক মাদানীয়েও সমৰ্থন কৰিছে বুলি উল্লেখ কৰিছে। আৰু জনাঞ্চলৰ ভিতৰত যদি কোনো লোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত যদি বুলডোজাৰ চলাবলৈ যায় প্ৰথমতে মই গৈ বাধা দিম। উচ্ছেদৰ নামত সংখ্যালঘু জনতাক ভয় খুওৱা হৈছে, এই ভয় খুওৱা কাৰ্য বন্ধ হ'ব লাগিব বুলিও উল্লেখ কৰিছে। আৰু মোবাইল দেখুৱাই, মোবাইলত কেতবোৰ ভিডিঅ' দেখুৱাই সংখ্যালঘু জনতাক এতিয়া ভয় ভাবুকি দিয়া হৈছে। উচ্ছেদক লৈ আতংকিত নহ'ব সংখ্যালঘু জনতা, সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ, এই কথা মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য প্ৰকাশ কৰিছে। আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যৰ পাছতেই সম্প্ৰতি বিষয়টোক লৈ চৰ্চা চলিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যটোৱে মুহূৰ্তত শুনাই লৈছোঁ। সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব। আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁৱেই ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীয়েও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই। আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়। ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ৰূপত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব। আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁৱেই ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীয়েও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই। আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়। ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ৰূপত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই,
কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চায় মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম
আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়। ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁৱেই ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ মানে উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, উচ্ছেদটো কৰিবই।